ভগৱতে বাসুদেৱায় নমস্কাৰ মই আচাৰ্য বিনয় কাশ্যপ প্ৰয়াগ এষ্ট্ৰলজি সলিউশন আৰু ৰিচাৰ্চ চেণ্টাৰৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি মধ্যম আয়ুৰ বিষয়ে আলোচনা কৰিম চাওক আমি যোৱা ভিডিঅ'ত অষ্টম ভাৱ ৰিলেটেড কৰি দীৰ্ঘ আয়ুৰ যুগৰ ওপৰত আলোচনা কৰিছিলোঁ আজি আমি অষ্টম ভাৱৰ লগত মধ্যম আয়ুৰ ওপৰত আমি আলোচনা কৰিম কিন্তু তাৰ আগতে যিসকল দৰ্শক মোৰ চেনেলত নতুনকৈ জড়িত হৈছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত এটা বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় চাওক আমি যেতিয়া আয়ু গণনা কৰিম ঠিক আছে আয়ু গণনা কৰিলে বিভিন্ন ধৰণৰ আমাৰ ক্লাছিকেল টেক্সটবিলাকত বিভিন্ন ধৰণৰ দিয়া আছে যে আয়ুষ আমি কেনেকৈ গণনা কৰিব লাগে ঠিক আছে আমি স্বৰ ৰাশি স্থিৰ ৰাশি দৃশ্যভাৱ ৰাশিৰ ওপৰতো আমি আয়ুষ গণনা কৰিব পাৰোঁ এনেকৈ বিভিন্ন মাধ্যম আছে সেই মাধ্যমবিলাকৰ সামঞ্জস্য ৰাখি আমি আয়ুষৰ ওপৰত আপোনালোকৰ লগত কথা পাতি আছোঁ এই ফৰ্মুলাবোৰ আপোনালোকৰ কুস্তিত লগাব যাব যে ভাল ৰিজাল্ট আহে আহক তেনেহ'লে আমি মধ্যম আয়ু আমি কেনেকৈ বিচাৰি উলিয়াম চাওক লগ্নপতি যদি বলহীন হয় মানে লগ্নপতিৰ যদি কোনো বল নাথাকে আৰু গুৰু যদি কেন্দ্ৰত থাকে বা কোণত থাকে আৰু 6th হাউচ 8th হাউচ আৰু 12th হাউচত যদি পাপগ্ৰহ থাকে তেনেহ'লে তেনে জাতক বা জাতিকাৰ মধ্যম আয়ুযুক্ত হয় ঠিক আছে তেওঁৰ আয়ুস মধ্যমীয়া হয় আৰু কেন্দ্ৰ আৰু কোণত যদি শুক্ৰ শুভ গ্ৰহ থাকে ক্ষমা কৰিব কেন্দ্ৰ আৰু কোণত যদি শুভ গ্ৰহ থাকে আৰু শনি যদি বলৱান হয় শনিৰ যদি বল বেছি থাকে আৰু 6th হাউচ বা 8th হাউচত যদি পাপী গ্ৰহ থাকে তেনেহ'লে তেনে জাতকৰ মধ্যম আয়ু হয় মনত ৰাখিব আকৌ এবাৰ কওঁ কেন্দ্ৰ আৰু কোণ কেন্দ্ৰ মানে হ'ল 1 5 1 4 7 আৰু 10 কেন্দ্ৰৰ ভাৱ বুলি কয় কোণ হ'ল 1 5 9 কোণৰ ভাৱ বুলি কয় এই কেন্দ্ৰৰ কোণত যদি শুভ গ্ৰহ থাকে আৰু শনি যদি কুষ্টিখনত বলৱান হৈ থাকে আৰু 6th হাউচ মানে 6ষ্ঠ হাউচত আৰু অষ্টম ঘৰত যদি পাপগ্ৰহ যদি থাকে তেনেহ'লে তেনে জাতকৰ মধ্যম আয়ু হয় আৰু চাব যে লগ্ন আৰু কেন্দ্ৰত ঠিক আছে লগ্নত আৰু কেন্দ্ৰ বা কোণত যদি শুভ গ্ৰহ থাকে ঠিক আছে শুভ গ্ৰহ যদি থাকে বা পাপী গ্ৰহও যদি থাকে বা তেওঁ যদি বলৱান অৱস্থাত যদি থাকে তেনেহ'লে কেন্দ্ৰ আৰু কোণত হ'ব লাগিব মনত ৰাখিব যে শুভ গ্ৰহৰ বা পাপী গ্ৰহ যদি দুটাই বলৱান অৱস্থাত যদি থাকে তেনেহ'লেও তেনে জাতক বা জাতিকাৰ মধ্যম আয়ুস হয় এই সৰু সৰু বস্তু হয় এই সৰু সৰু বস্তুবিলাক জানিলে কি হয় যে এষ্ট্ৰলজি যেতিয়া আমি লগাম তেতিয়া তাত খুব নিখুঁতভাৱে আহে কিন্তু তাৰ আগতে চাই ল'ব লাগিব যে আয়ুস গণনা কৰাৰ আগতে যে কোন গ্ৰহৰ দশা চলিছে কোন গ্ৰহৰ অন্তৰ্দশা চলিছে ঠিক আছে যদি দশা আৰু অন্তৰ্দশাই ডিনাই কৰিছে মৃত্যুক ঠিক আছে আয়ুষৰ ক্ষেত্ৰত যদি ডিনাই কৰিছে তেনেহ'লে সেই দশা অন্তৰ্দশাত মৃত্যু নঘটে তাৰ মাজত চাব 30 অধিপতি যদি মাৰক স্থানত থাকে মানে 2 নম্বৰ আৰু 7ম ঘৰত 2 নম্বৰ ঘৰত যদি থাকে তথাপিও আয়ুষৰ ক্ষেত্ৰত জাতক বা জাতিকাৰ ইমান বেছি সেই দশা অন্তৰ্দশা নপৰিলে জাতক বা জাতিকাৰ মৃত্যু বিচাৰ কৰিব নালাগে সেইকাৰণে মধ্যম আয়ু যেতিয়া আমি কুস্তি এখন চাম আয়ুস কেনেকুৱা হ'ব এটা পৰ্যায়ত সেইটো লগোৱাৰ দৰকাৰ কিন্তু সাধাৰণতে মৃত্যু ভাৱ যদি কোনোবা বিচাৰ কৰিব আহে তাক ইগন'ৰ কৰা দৰকাৰ কাৰণ কিয় সময়ৰ আগতে একো বস্তু নাপায় আৰু ভাগ্যতকৈ বেছিও একো বস্তু নাপায় সেইটো কাৰণে ভাগ্যত যদি আছে বা সময়ত যদি আহে মৃত্যুৰ সময়খিনি যদি আহে জাতকৰ মৃত্যু হ'ব আয়ুস কম হ'ব আৰু যদি ভাগ্যত নাই বা সেই সময়খিনি যদি নাহে জাতকৰ মৃত্যু নহয় সেইটো কাৰণে আয়ুস গণনা কৰাৰ আগতে আমি আটাইবোৰ চালি জাৰি চোৱা ভাল মোৰ ভিডিঅ' যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ